তৈলুকত সকলো অসহ্য গৰাকী মই দেৱ বৰণ্ড এই অমৰাৱতী ৰক্ষাৰ বাবে দেৱগণে কিমান যে ভুগিছে যাতনা কতবাৰ অসুৰৰ সমীৰণত পৰাজিত বনে বনে কৰিছে দমন প্ৰভুৰ কৃপাত স্বৰ্গ ৰাজ্য কৰিছো উদ্ধাৰ তথাপিতো দেৱতা আৰু দৈত্যৰ সংঘাতত অৱশ্যম্ভাৱী কাৰণ অমৰাৱতীপুৰৰ অসহ্য গৰাকী হ'বলৈ অনাৰ্য দৈত্যই বাৰে বাৰে বিঘ্নিত কৰিছে দেৱতাৰ ভোগ এইয়ে কাৰ্তিক সদা ভক্ত ৰাখিবা দেৱসেনাগণক তহিব দেৱৰাজ আপুনি নকৰিব বৃথা চিন্তা আপোনাৰ আদেশ নোৱাৰ মাত্ৰই জপিয়াই পৰিব আৰু উদয়তৰ নিভন যজ্ঞত শৃংখলিত দেৱসেনাৰ গণ লাগে মাত্ৰ আপোনাৰ আদেশ দানৱ কৰিম নেকি নহয় কাৰ্তিক সেৱকী নকৰিবা দানৱ শক্তি যাৰ লগত আছে ভোক ৰাচৰ্য ৰাখে তাক কেনেকৈ কৰিব নেকি সেয়ে গুৰুৰ বৃহস্পতিৰ বাবে আমি কৰিম আলোচনা কাৰ্য শেষত আমি হম আগ্ৰহ তেন্তে দেৱগণ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল জয় মহাৰাজ